হয়, মাধৱদেৱ বিশ্ববিদ্যালয় মাধৱদেৱ মহাবিদ্যালয়ৰ প্ৰতিষ্ঠা এতিয়া ৬২ বছৰ হৈ গৈছে। 1964 চনত এই অঞ্চলৰ বহুজনৰ কষ্টত বহুজনৰ ত্যাগৰ ফলত মাধৱদেৱ মহাবিদ্যালয় প্ৰতিষ্ঠা হৈছিলে আৰু সেই মাধৱদেৱ মহাবিদ্যালয় পৰৱৰ্তী সময়ত 2019 চনত মাধৱদেৱ বিশ্ববিদ্যালয়লৈ উন্নীত হৈছে আৰু ইতিমধ্যে 62 বছৰ পৰিপূৰ্ণ হৈছে। আৰু সেই উপলক্ষে আমি মাধৱদেৱ মহাবিদ্যালয়ৰ হীৰক জয়ন্তী উদযাপনৰ আয়োজন কৰিছোঁ আৰু আজি তাৰ সাধাৰণ সভাখন আমি আমন্ত্ৰিত কৰিছিলোঁ। তাত মাধৱদেৱ মহাবিদ্যালয়ৰ প্ৰাক্তন শিক্ষক কৰ্মচাৰী ছাত্ৰ ছাত্ৰীসকল উপস্থিত আছিলে। বৰ্তমানৰ শিক্ষক কৰ্মচাৰী ছাত্ৰ ছাত্ৰীসকল উপস্থিত আছে। আমি আশা ৰাখিছোঁ যে অহা 14 জুনটো আমি এই কাৰণেই বাছি লৈছোঁ যে মাধৱদেৱ বিশ্ববিদ্যালয়ৰ প্ৰতিষ্ঠা দিৱস হিচাপে আমি 14 জুনটোক আমি উদযাপন কৰোঁ আৰু সেই 14 জুন তাৰিখে আমি প্ৰথম উদযাপন কৰিম। আমাৰ উদ্বোধনী হিচাপে হীৰক জয়ন্তী অনুষ্ঠানৰ উদ্বোধনী অনুষ্ঠান হিচাপে আমি আৰম্ভ কৰিম। তাৰপিছত বৰ্ষজোৰা কাৰ্যসূচী থাকিব আৰু ইতিমধ্যে আমাৰ আজি সাধাৰণ সভা হৈছে। সাধাৰণ সভাত এখন কৰ্ণাধাৰ সমিতি সম্পূৰ্ণ নহৰু এখন গঠন হৈছে। পৰৱৰ্তী সময়ত সেই কৰ্ণাধাৰ সমিতিয়ে বিভিন্ন উপসমিতিসমূহ গঠন কৰিব আৰু কাৰ্যসূচী নিৰূপণ কৰিব আৰু আমি হীৰক জয়ন্তী অনুষ্ঠানৰ বৰ্ষজোৰা আজি কাৰ্যসূচী তাত এই অঞ্চলৰ ৰাইজ, আমাৰ শুভাকাংক্ষীসকল, প্ৰাক্তন শিক্ষক কৰ্মচাৰীবৃন্দ আৰু প্ৰাক্তন ছাত্ৰ ছাত্ৰীসকল লগতে বৰ্তমানৰ যিসকল শিক্ষক কৰ্মচাৰী ছাত্ৰ ছাত্ৰী আছে সকলোৰে আমি একান্ত সহযোগিতা কামনা কৰিছোঁ। বৰ্ষজোৰা বিভিন্ন কাৰ্যসূচী থাকিব। ধৰক আমি অকল উদ্বোধনী আৰু সামৰণিৰ মাজতে শেষ নহয়। আমি বিভিন্ন সময়ত বিভিন্ন শৈক্ষিক অনাশৈক্ষিক কাৰ্যসূচী বা আমাৰ কিছুমান আমি হয়তো এক্সটেনশ্যন এক্টিভিটিও ল'ম। আমি যিখিনি মাধৱদেৱ বিশ্ববিদ্যালয় চৌহদৰ পৰা ওলাই গৈ বাহিৰত সমাপন কৰিব এনেকুৱা কাৰ্যসূচীও ল'ম আৰু আমি আশা ৰাখিছোঁ, এতিয়া যদিও নিৰ্দিষ্ট হোৱা নাই, আমি হয়তো 2027 চনৰ মাঘৰ বিহুৰ পিছতেই জানুৱাৰী মাহৰ শেষৰ সপ্তাহত হয়তো আমি আড়ম্বৰপূৰ্ণভাৱে আমি সামৰণি কাৰ্যসূচী পালন কৰিম। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।